মুক্তিৰ পূৰ্বে অভিলেখ ৰচিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। যোৰহাটৰ ইলি চিনেমা হলত 12 বজাত অনলাইন অফলাইন 1 ঘণ্টাৰ ভিতৰত 2 নৱেম্বৰলৈকে সকলো টিকট বিক্ৰীৰ অভিলেখ ৰচিলে। মোৰ 10 মিনিটমান হৈছে হয় টিকেটৰ চিনেমা চাবৰ কাৰণে বহুত আগ্ৰহী আমি এতিয়া মানে বিশেষকৈ জুবিনে যিখিনি চিনেমাখন যিখন বনাই থৈ গৈছে তেওঁ জীৱনৰ লগত মানে সংগতি ৰাখিছে বুলি গম পাইছোঁ আৰু তেওঁ সাগৰতে বিলীন হ'ব এই বস্তুটো তেওঁ তাত প্ৰকাশ কৰিছে বুলি গম পাইছোঁ আৰু জুবিনৰ চিনেমাই হওক গীতেই হওক আমি তেওঁৰ প্ৰতি আমাৰ বহুত মানে শ্ৰদ্ধা আছে ভক্তি আছে বহুত ভাল পাওঁ তেওঁ সেইকাৰণে আমি মানে প্ৰথম দিনাখনেই যাতে শ্ব'টো চাব পাৰোঁ তাৰ কাৰণে ওলাই আহিছোঁ দুদিন নহয় কেইবাদিনো চাম তেওঁৰ চিনেমা এতিয়া হয়তো আমি 5টা মিনিমাম ধৰি থৈছোঁ কেইটা টিকেট দিছে ইয়াত সেইটো নাজানো আৰু হয় আপোনালোকৰ চকুৰ আগতে আছে আপোনাৰ মানুহৰ ভিৰ আমি 31 তাৰিখৰ পৰা আমি ৰৈ ৰৈ বিনালে ৰাতিপুৱা 7:30 বজাৰ পৰা আমি আৰম্ভ কৰিম গোটেই দিনটোত 11টা শ্ব' চলিব ৰাতি 10:30টাত লাষ্ট শ্ব' পৰিছে আৰু আমি আশা ৰাখোঁ যে আমি কণ্টিনিউ যেতিয়ালৈকে মানুহে আমাক সঁহাৰি দিয়ে আমি এনেকৈ চলাই যাম বুলি হয় আমি যোনটো ৰেছপন্স দেখিছোঁ ক্ৰাউড মেনেজমেণ্টৰ কাৰণে আমাক এডমিনিষ্ট্ৰেশ্যনত আমি চিভিল ডিফেন্সৰ কাৰণে এপ্লাই কৰিছোঁ 6জন চিভিল ডিফেন্সৰ মানুহ থাকিব 2জনকৈ প্ৰত্যেকটো শ্বিফ্টত ফৰ ক্ৰাউড মেনেজমেণ্ট আৰু আমি আশা ৰাখোঁ যে জুবিনদাৰ চিনেমাত আমি ভাবিয়ে পোৱা নাই যে এনেকুৱা কিবা এটা ইনচিডেণ্ট হ'ব বুলি বাট ফৰ ক্ৰাউড মেনেজমেণ্ট আমি নিজৰ ছেফটি আৰু পাব্লিকৰ ছেফটিৰ কাৰণে আমি চিভিল ডিফেন্সৰ মানুহ আমি ইকুইপ কৰিম প্ৰত্যেকটো দৰ্শনীত আপোনাৰ আমাৰ এটা অডিট যোনটো অডি 1 সেইটোত 125 জনে চাব পাৰিব আৰু 2 নম্বৰ অডিট 229 জনে চাব পাৰিব আহিছিলোঁ 9টা 15 আৰু এতিয়া আপোনাৰ বাজিলে আপোনাৰ 12টা 20 মই টিকেটটো পাইছোঁ আগতো লাইন ইমানকৈ পতা নাছিলোঁ কিন্তু এনেকুৱা জুবিনাৰ ফিল্মৰ দৰে হ'ব পৰা নাই 15টা কৰিছোঁ ফেমিলি মানে বহুত মানে এক্সাইটেড মানে বহুত আৰু মই যেতিয়াবা আজি ইডিটোৰ পৰা ফোন কৰি বাৰে বাৰে সুধি আছিলোঁ যে কিমান টাইমত খুলিব কিমান টাইমত 9:45ত তেওঁলোকে হেৰি কৰিছে অনলাইন অনলাইনত হাউচফুল হৈ গ'ল তাৰপিছত আহি পিনি অফলাইনত টিকেট কৰিছোঁ মোৰ এখন খুব ভাল লগা ছবি আৰু ট্ৰেইলাৰটো চাই পিনি মই বেছিয়ে উৎসাহিত মানে আৰু যিহেতু মই চাম বুলি পাইছোঁ মোৰ মাহঁতেও মানে এক্সাইটেড হৈ আছে যে জুবিনৰ চিনেমা যিহেতু চাবই মোৰ মা অসুস্থতা হয় ঘৰতে আছে তাৰ পিছতো মই গাড়ী লৈ আহিব লাগিব মাহঁতক চাব লাগিব মোৰ বাচ্ছা পৰ্যন্তও ভাল পায় মানে সেইকাৰণে 19 তাৰিখৰ পৰাই আমি মানে তেওঁৰ কাৰণে আশা কৰি আছোঁ যাতে আমি মানে চাব পাৰোঁ তেওঁ এখন লাষ্ট মুভি হয় তো সেইটো কাৰণে আমি আজি বহুত মানে সৌভাগ্য যেন টিকেটটো পালোঁ ছানডেৰ মই 40 মিনিটছ মানে টাইমতে পালোহি বাৰু তো 40 মিনিটছ ৰ'লোঁ আৰু নাই দেখুৱা দে মই এনেকৈ আজিলৈকে কৰাই নাই মানে দুদিনমানৰ পিছত চাওঁগৈ কিন্তু আজি মানে ভাগ্য ভাল যে মই দেখি গ'লোঁ যে টিকেট কৰি আছে বুলি তো মানে লাইনত ৰখিয়ে দিলোঁ আজি হৈ আছোঁ দে বহুত বেছি ক'বলৈ মানে দেখিছে আপুনি কিমান লাইন হয় নাই মানুহ এক্সাইটেড হৈ আছে জুবিনদাৰ কাৰণে আৰু যিহেতু এইটো জুবিন দা ভাগৰ লাষ্ট মুভি শ্ব' হ'ব আৰু লাষ্ট গান জুবিন দা ভাগৰ আৰু আমি জুবিন দাক হয়তো কেতিয়াও মানে ঘূৰাই নাপাম তো আশা কৰোঁ চবে মিলিজুলি চাব লাগে আৰু এটা কথা কম হ'ব চবে এটা শান্তি বনাই ৰাখিব লাগে কাৰণ ইয়াত গম পায় কিমান ক্ৰাউড হ'ব ন মানুহ চাগে কিমান উৎপাত হ'ব সেইকাৰণে উৎপাত নকৰি যাতে চবে মিলিজুলি শান্তিছে জুবিন দাৰ চিনেমাখন চাব আহিব লাগে প্ৰথম কথা এতিয়া আপুনি সোধাৰ লগে লগে মোৰ গান নাম নাম খাইছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি দুৰ্ঘটনা ঘটিত হ'ল যাৰ বাবে আমি তাক অকালতে হেৰুৱালোঁ তাৰ বেদনাটো আমাৰ গোটেই বিশ্ববাসীয়ে এতিয়া হেৰি কৰি আছে গতিকে আজিলৈকে কোনো এনেকুৱা নজিৰ নাছিলে মোৰ জীৱনত মোৰ এতিয়া 47 বছৰ বয়স কিন্তু আজিলৈকে এনেকুৱা নাছিলে এখন চিনেমা চাম অসমীয়া চিনেমা চাম তাকো 7 দিনৰ আগতে টিকট কাটি মই এতিয়া সেইকাৰণে আহিছোঁ যাতে জুবিনৰ শেষ যি অভিনয় ইয়াত বহু কথা আমি হয়তো
তেখেতৰ পৰা পাম যিহেতুকে তেখেতৰ এইখন যদি এতিয়া কথাবিলাক যেনেধৰণে চৰ্চা হৈ আছে এইটো শেষ অভিনয় তেখেতে এই চিনেমাখনৰ অভিনয়ৰ জৰিয়তে কি বুজাব বিচাৰিছে হয়তো আমি কিবা এটা ক'ৰবাত কিবা এটা বিচাৰিম এই ক্ষেত্ৰত আচলতে বিভিন্ন ধৰণে সকলোৰে দৃষ্টিকোণত বেলেগ বেলেগ ধৰণে কথাবিলাক চিন্তা কৰিছে বা কৈছে ব্যক্ত কৰিছে কিন্তু এই বিষয়ে মই একো নকওঁ মাত্ৰ এটাই জানো তেওঁ ভগৱান আছিল আৰু তেওঁক সদায় আমাৰ মাজত অমৰ কৰি ৰাখিব লাগিব তাৰ কাৰণে তেখেতৰ এই চিনেমাখনত মই মোৰ সাধ্য অনুযায়ী যদি দুজন মানুহক মই দেখুৱাবও লাগে চিনেমাখন টিকট কাটি মই প্ৰয়োজন হ'লে দেখুৱাম মই জুবিন গাৰ্গৰ কাৰণে ইমানখিনি কৰিবলৈ ধন্যবাদ 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহলে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ